বুকুত দেখা পালো তোমাৰ ছবি। এইটো এটা খুবেই ভাল কাম হৈছে, কাৰণ মই জানিব পাৰিলোঁ যে এইখন প্ৰাচীৰ পত্ৰিকা জুবিন গাৰ্গৰ নামত উন্মোচন হৈছে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ ইয়াতকৈ আৰু ভাল বেছি উপায় কিবা আছে বুলি মই নাভাবোঁ। হয়, মই কৈছোঁৱেই যে প্ৰাচীৰ পত্ৰিকাত মানে বা এনেকুৱা ধৰণৰ এটা যেতিয়া মানে কাম কৰা হয়, তাতে ল'ৰা ছোৱালীখিনিৰ নিজৰ প্ৰতিভা প্ৰকাশ পোৱাৰ এটা সুযোগ পায়। আৰু মই গম পালোঁ যে জিয়া বুলি যিগৰাকী ছাত্ৰী, তেখেতে এই জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবি অংকন কৰিছে আৰু তেওঁৰ খুব সুন্দৰ প্ৰতিভা, আৰু ইয়াতকৈ বেছি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰে বুলি মই নাভাবোঁ। গতিকে খুব ভাল কাম হৈছে, তেওঁৰ প্ৰতি উচিত শ্ৰদ্ধা জনোৱা হৈছে। মই বিদ্যালয়খনত জইন কৰাৰ পিছৰ পৰা দুই এটা অনুষ্ঠানত আহিছোঁ। তেখেতসকল খুব এক্টিভ হয় আৰু বিশেষকৈ তেওঁলোকে গ্ৰীষ্মকালীন শিবিৰো পাতিছে, আৰু ল'ৰা ছোৱালীখিনি মই দেখিলোঁ কি ধুনীয়াকৈ সুন্দৰ গীত পৰিৱেশন কৰিছে। গতিকে ইয়াৰ পৰা প্ৰতিফলিত হয় যে ইয়াৰ যি শিক্ষকসকল আছে তেওঁলোকে নিজৰ কাম খুব ভালকৈ কৰিছে আৰু খুব সুন্দৰ শিক্ষা প্ৰদান কৰিছে। অকল যে পঢ়া শুনা বুলিয়ে নহয়, গীত মাত যিকোনো কথা ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰতিভা থাকিব পাৰে, সেইখিনি প্ৰকাশ পোৱাৰ বাবে তেওঁলোকে সুন্দৰ বৰঙণি আগবঢ়াই আহিছে। জুবিন দাটো আমাৰ খুবেই আপোন। তেখেতৰ মৃত্যুটোৱে আমি মানি ল'ব নোৱাৰোঁ, আৰু তেওঁৰ যিটো মানে মৃত্যু, সেই মৃত্যুটোৰ উচিত ন্যায় পাব বুলি আমাৰ ভাৰতীয় ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।